हेलो स्टूडेंट आशा करूँ तुम्हारे सकलोए भाले आसा तो मैं मुजाम्मेल सार तुम्हारे मजत आको उपस्थित होइसु क्लास 10 गणित विषय पढ़ाम तो आमी जुआ क्लासत R1 पुनर आलोचना चैप्टर R1 4 नम्बर लैके करिसु यार पिछर जिखिनि आछे सेखिनि आमी आज आलोचना करिम तो तुम्हारे सकलोए मनोयोग दी चाबा मनोयोग दी पढ़िबा कन्सेप्टखिनि जाते बुझि पोৱা ভালকে সেইখিনি ভালকৈ চাবা চোৱা 4 নম্বৰৰ আমাৰ 1 নম্বৰ লৈকে হৈছে 4 ৰ 1 আজি 4 ৰ 2 চাও 2 ত কি আছে যে 4 ৰ 2 ত আছে যে 9216 উৎপাদক বিশ্লেষণ কৰিব লাগে বৰ্গমূল 9216 उत्पादक विश्लेषण पद्धतिरे यार वर्गमूल उलियाब लागे चाও जे 9216 এই হেখত কি সংখ্যা আছে যে হেখত 6 আছে 6 এই 6 সংখ্যাটো যুগ্ম নে অযুগ্ম যুগ্ম সংখ্যা কোনবিলাক যুগ্ম সংখ্যা যে জীবৰ সংখ্যাক 2 ৰে বিভাজ্য কৰিব পাৰো হেবৰ সংখ্যা কি সংখ্যা বুলি কোৱা হয় যুগ্ম সংখ্যা যেনে 2 4 6 8 10 10 এইবিলাক সংখ্যা কি হ'ব যুগ্ম সংখ্যা হেখত কি আছে 6 এই 6 সংখ্যাটো যুগ্ম নে অযুগ্ম যে যুগ্ম তেনে হলে ইয়াক যুগ্ম সংখ্যা দি হৰণ যাব তেনে হলে যুগ্ম সংখ্যা কি 2 সৰু 2 দি হৰণ যাব 9 হৰণ দিলে যে 2 4 গুণ 8 হাতত থাকিল কিমান 1 1 ইয়াৰ আগত বহিলে 2 ৰ আগত বহিলে কিমান হ'ব 12 2 6 গুণ 12 তাৰ পিছত কিমান 16 আছে এবাৰ দুয়োটা একেলগে লাম আমি দুটা একেলগে লোৱাৰ কাৰণে মাজত এটা কি আহিব 0 0 দিয়াৰ পাছত 2 8 গুণ 16 तार पिছত आको हेकत की আছে যুগ্ম 8 2 रे যাব 2 দুগুণা 4 2 3 গুণ 6 0 নামিল 2 4 গুণ 8 आको हेकत की আছে 4 আছে 4 সংখ্যাটো কি যুগ্ম নে অযুগ্ম যুগ্ম তেনলে আৰু 2 रे যাব 2 ৰ 1 গুণ 2 এবাৰ 3 হৰণ দিয়া 2 ৰে কিমান বাৰ যাব এক বাৰ 2 ৰ 1 গুণ 2 হাতত থাকিল কিমান 1 10 2 5 গুণ 10 तब 4 2 দুগুণা 4 আকৌ হেকত 2 ওলাইছে যুগ্ম 2 ৰে যাব 2 5 গুণ 10 এবাৰ 10 ৰ পৰা 11 গলে কিমান হয় যে 1 এই 1 টো ইয়াৰ আগত 5 ৰ আগত বহাৰ লগে লগে কিমান হ'ব যে 15 15 হ'ব 15 ক 2 ৰে কিমান বাৰ যায় যে স্যার 7 বাৰ 2 7 গুণ 14 তাৰ পিছত থাকিল কিমান হাতত যে 1 ইয়াৰ আগত বহাৰ লগে লগে 12 কিমান হ'ব 2 6 গুণ 12 আৰু 6 আছে 2 ৰে যাব 2 দি দিলে 2 5 কিমান বা 2 বাৰ 2 দুগুণা 4 হাতত থাকিল কিমান 1 হাতৰ আগত বহিলে কিমান হ'ব 17 2 8 গুণ 16 হাতত থাকিল কিমান 1 আকৌ 6 ৰ আগত বহিলে কিমান হ'ব 2 দুগুণা 4 1 17 2 8 গুণ 16 হাতত থাকিল কিমান 1 আকৌ 16 2 8 গুণ 16 तब से आको 2 2 ৰ 1 গুণ 2 2 দুগুণা 4 আকৌ সৰি 2 4 গুণ 8 আকৌ 2 4 গুণ 8 হেবা 2 দি যাব আকৌ 2 7 গুণ 14 2 দুগুণা 4 আৰু যাব 2 দি 2 3 গুণ 6 হাতত থাকিল কিমান 1 আহি বা 2 ৰ আগত বহিলে কিমান হ'ব 12 2 6 গুণ 12 আকৌ যাব 2 ৰ 1 গুণ 2 হাতত থাকিল কিমান 1 6 ৰ আগত 1 বহিলে কিমান হ'ব 16 2 8 গুণ 16 আৰু যাব 2 9 গুণ 18 তাৰপিছত 3 ৰে যাব 3 3 9 3 ৰ 1 গুণ 3 এবাৰ 2 আমি কেইটা পালো চোৱা যে 1 2 3 4 5 6 7 8 9 10 10টা 2 পাইছো 10টা 2 আধা লাম অৰ্থাৎ 5টা আহিব চোৱা ইয়াৰ বৰ্গমূল 9216 দুই কেইটা 1 2 3 4 5 6 7 8 9 10 তেনে হলে 2 into 2 into 2 তাৰ পাছত কেইটা হৈছে 3টা 4টা 5টা 6টা 7টা 8টা আৰু 9টা 10টা 3 কেইটা 2টা এটা তলত লিখি দিছো মই 3
3 ইনটু 3 এবার জোড়া লওয়া এই দুটা এটা এই দুটা এটা এই দুটা এটা এই দুটা এটা 9টা আহিছে এটা 2 হ'ব এই দুটা এটা তেনেহলে চোৱা আৰু 3 দুটা এটা কিমান হ'ব যে 2 দুটাৰ এটা বাহিৰত আহিল এই দুটাৰ এটা 2 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 বাহিৰত আহিল কেইটা 1 2 3 4 5 আমি আগতে গণিছো কেইটা 10টা আছে 2 10টাৰ কেইটা লম আধা লম 5টা কিয় বৰ্গমূল জোৰা জোৰা কৰিব লাগে আৰু 3 কেইটা আছে দুটাৰ এটা পূৰণ কৰি দিয়া 2 দুগুণা 4 4 দুগুণা 8 8 দুগুণা 16 16 দুগুণা 32 32ক 3 দি পূৰণ কৰিলে 3 দুগুণা 6 3 তিৰিকা 9 কিমান ওলাইছে 96 96 হ'ব ইয়াৰ এনসাৰ ঠিক আছে বুজি পাইছা তোমালোকে ইয়াৰ পিছত 3 নম্বৰটো কিমান আছে এতিয়া যদি কোৱা যে স্যাৰ আমি ইমান 2 নিলিখো ঠিক আছে নিলিখিব পাৰিবা এনেকৈ লিখিব পাৰিবা এনেকৈ লিখিব পাৰা যে √ৰ ভিতৰত 2 কেইটা আছে 10টা 2 টু দি পাৱাৰ 10 ইনটু 3 কেইটা আছে দুটা বাস এবাৰ 10টাৰ 2ৰ আধা আহিব 5টা 2 আহিব তেনেহলে 2 টু দি পাৱাৰ 5 আৰু 3 দুটা আছে এটা বাহিৰত আহিব 3 তেনেহলে দুটা 2 5টা পূৰণ কৰিলে কিমান হ'ব যে 2 5টা পূৰণ কৰিলে হয় 2 দুগুণা 4 4 দুগুণা 8 8 দুগুণা 16 16 দুগুণা 32 আকৌ 32 পূৰণ 3 কৰিলে কিমান হ'ব 96 একে কিয় এইবিলাক ভাঙি লিখিছো যাতে তোমালোকে বুজি পোৱা লাহে লাহে আমি এনেকৈ লিখিম ঠিক আছে এইখিনি মই মুছি দিছো ইয়াৰ পিছত 3 নম্বৰটো কি আছে হেতু চাও 3 নম্বৰটো 744 কি আছে 7744 ইয়াৰো মাক বৰ্গমূল উলিয়াব দিছে 7744 কিহেৰে হৰণ যাব শেষত কি আছে যে স্যাৰ যুগ্ম সংখ্যা আছে 4 তেনেহলে ইয়াক কিহেৰে হৰণ যাব যুগ্ম সংখ্যা দি হৰণ যাব যুগ্ম সংখ্যা কি 2 এৰে হৰণ যাব হৰু 2 দি 7ক দিলে কেইবাৰ যাব যে স্যাৰ 2 3 গুণ 6 হাতত থাকিল কিমান 1 7 ইয়াৰ আগত বহিলে কিমান হ'ব 17 কিমান কেইবাৰ যাব 2 8 গুণ 16 হাতত থাকিল আকৌ কিমান 1 1 4 আগত বহাল লগালে কিমান হ'ব 14 2 7 গুণ 14 হেকত কি 4 2 দুগুণা 4 আকৌ যুগ্ম আছে 2 এৰে যাব 2 এর 1 গুণ 2 হাতত থাকিল কিমান 1 1 যদি 8ৰ আগত বহে তেনেহলে কিমান হ'ব 18 অৰ্থাৎ 18 18 কিমানৰে যাব 2 দি 2 9 গুণ 18 2 9 গুণ 18 এবাৰ 7ক দিয়া 2 দি হৰণ কৰিলে কিমান বাৰ যাব যে 3 বাৰ যাব 2 3 গুণ 6 2 3 গুণ 6 এবাৰ 7ৰ পৰা 6 মনে মনে বিয়োগ কৰিলে কিমান হ'ব 1 এই 1 টু 2 এর আগত ইয়াৰ পিছত সোৱা এবাৰ 2 3 গুণ 6 হাতত 1 12 2 6 গুণ 12 আকৌ কিহেৰে যাব যে 2 এৰে যাব হেকো যুগ্ম সংখ্যা আছে 2 9 গুণ 18 হাতত থাকিল কিমান 1 ইয়াৰ আগত বহিলে 13 2 6 গুণ 12 হাতত থাকিল কিমান 1 16 হলে 2 8 গুণ 16 আকৌ 2 এৰে যাব 2 4 গুণ 8 হাতত থাকিল 1 16 2 8 গুণ 16 2 4 গুণ 8 আৰু যাব 2 দুগুণা 4 2 4 গুণ 8 2 দুগুণা 4 তাৰপিছত আকৌ 2 এৰে যাব 2 এর 1 গুণ 2 2 দুগুণা 4 2 এর 1 গুণ 2 এবাৰ মনত পৰিছে নে যে 121 আমি আগৰ ক্লাছত লিখি দিছিলো যে 121 11 স্কয়ার কিমান হয় 121 তেনেহলে কিমানৰে যাব অনলি 11 এৰে যাব 11 এর 1 গুণ 11 তেনেহলে জোড়া চোৱাচোন এই দুটা জোড়া এই দুটা জোড়া এই দুটা জোড়া আৰু 11 জোড়া তেবাৰ বৰ্গমূল উলিয়াই লও চোৱা এটো আছিল 3.5 7744 তেনেহলে ইয়াৰ বৰ্গমূল হ'ব
দুই কেইটা যে স্যার 2 1 2 3 4 5 6টা 3 4 5 1 2 3 4 5 আর এটা 6 আর 11 কেইটা দুটা এবার জোড়া লওয়া এই দুটা এই দুটা জোড়া এই দুটা জোড়া এই দুটা জোড়া দুটার এটা বাহিৰত আহিব এই দুটার এটা বাহিৰত আহিব এই দুটার এটা বাহিৰত আহিব আৰু এটা 11 বাহিৰত 2 দুগুণা 4 4 দুগুণা 8 8 11 কিমান হয় 88 অর্থাৎ 88 কি হ'ব ইয়াৰ এনসার তার পিছত চাও আমি তোমালোকে বুঝি পাইছা তো ইয়ার পিছত নেক্সট চাও আমি 4 নম্বরটো তো 4 নম্বরটো আছে 9801 9801 এইটো তোমালোকক হোমৱৰ্ক দিও তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে এইটো কিহেৰে যাব মই অলপ কৈ দিছো যে ইয়াৰ শেষত কি আছে যে 9801 একক স্থানত কিমান আছে যে 1 সংখ্যাটো কি সংখ্যা যে অযুগ্ম সংখ্যা তেনে হলে এই সংখ্যাটো অযুগ্ম সংখ্যাৰে হৰণ যাব কি হৰণ যাব 2 দি হৰণ না যায় বা 3 ৰ মই ডিভিজিবল ৰুল শিকাইছো নেক্সট যেটো ক্লাস কৰিছো কি হয় যোগ কৰা কোটাই কেইটা যে 9 + 8 + 0 + 1 8 9 কিমান 17 17 আর 1 যোগ 1 কিমান 18 সে 18 ক 3 ৰে হৰণ যায় না যে 7 যায় 3 6 গুণ 18 তেনে হলে এই সংখ্যাটো কি হেৰে হৰণ যাব 3 ৰে যাব 3 3 কা 9 3 দি 8 হৰণ দিয়া কেইবাৰ যাব 2 বাৰ 3 দুগুণা 6 হাতত থাকিল কিমান 2 2 যদি 0 ৰ আগত বহায় কিমান হ'ব 20 3 6 গুণ 18 হাতত থাকিল কিমান 2 2 যদি 1 ৰ আগত বহে কিমান হ'ব 21 3 7 গুণ 21 মই প্ৰথমটা কৰি দিছো তোমালোকে এটো হোমৱৰ্ক থাকিল ঠিক আছে এবাৰ নেক্সট আমি 5 নম্বৰটো কৰো 5 নম্বৰটোত কি আছে যে 5 নম্বৰটোত কৈছে চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব সোয়া পূৰ্ণবৰ্গ কৈছে তাৰ মানে কি যে কোনো এটা সংখ্যা দিয়া থাকিব যেনিবা আমি 125 এটা সংখ্যা লও তাৰ মানে ইয়াতে জোড়া কাৰবা এটা কম থাকিব জোড়া যে আমি কৰিলো জোড়া এটা কম থাকিব আৰু সেই সংখ্যাটোক পূৰণ দিলে সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব তাৰ মানে কাৰবা এটা জোড়া কম থাকে সেই সংখ্যাটো উলিয়াব লাগে एग्जांपल লৈছো 25 5 থাকিলে কি হেৰে হৰণ যায় যাৰ 5 ৰে যাব কিয় যে divisible rule by 5 কি কয় 5 কি কয় যে কোনো এটা সংখ্যাৰ একক স্থানত যদি 5 থাকে নাইবা 0 থাকে তেনে হলে সেই সংখ্যাটো কি হেৰে সংখ্যা হৰণ যাব যে 5 ৰে হৰণ যাব ঠিক আছে তেনে হলে ইয়াৰ একক স্থানত কিমান আছে 5 এই ডিভিজিবল রুল কেইটা অল 1 ৰ পৰা 11 লৈকে মই একদিন ক্লাছত লিখি দিম লিখি লবা ঠিক আছে তে আজি আমি যিখিনি কৰিছো যে 5 ৰে হৰণ কেতিয়া যাব যে একক স্থানত হলে 5 থাকিব লাগিব আর নহলে 0 থাকিব লাগিব ঠিক আছে তেতিয়া আমি চাও যে ইয়াক কি হেৰে হৰণ যাব যে স্যার 5 5 দুগুণা 10 থাকিল কিমান 2 5 5 গুণ 25 আকৌ 5 5 গুণ 25 5 ৰ 1 গুণ 5 এই দুটা জোড়া আছে 5 জোড়া আছে নেকি স্যার নাই এই সংখ্যাটোকে আমাক উলিয়াব লাগে এই সংখ্যাটোক 5 ৰে পূৰণ দিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তে এনেকুৱা আমি 5 নম্বৰ অংকটো কৰিম 5 ৰ বিলাক 5 ৰ 1 5 ৰ 1 টো কি কৈছে 1525 চাও 1525 উলিয়াও একক স্থানত কিমান আছে যে স্যার 5 আছে তেনে হলে কি হেৰে হৰণ যাব 5 ৰে হৰণ যাব 5 3 গুণ 15 এইবাৰ একেবাৰে যদি আমি দুটা লও দুটা ললে কি হয় মাজত এটা 0 আহে কিয় 0 আহে কাৰণ 5 এ 2 ঘৰৰ না যায় তেনে হলে এটা কি আহিব 0 নামিব 0 নামাৰ পাছত এই সংখ্যাটো নামিব ঠিক আছে তেনে হলে এবাৰ 25 কি হেৰে যাব 5 5 গুণ 25 ঠিক আছে এবাৰ আকৌ কি হেৰে যাব 5 5 6 গুণ 30 5 ৰ 1 গুণ 5
এবার চোৱা 61 জোড়া আছে নেকি ইয়াক আর না যায় কোনো সংখ্যা এটা মৌলিক সংখ্যা 61 সংখ্যাটো মৌলিক সংখ্যা এবার যে স্যার মৌলিক সংখ্যা কাক বলে যে জীৱৰ সংখ্যাক 1 ৰ বাহিৰে আন কোনো উৎপাদক নাই সেই সংখ্যাটো কি সংখ্যা বুলি কোৱা হয় মৌলিক সংখ্যা অৰ্থাৎ এই 61 সংখ্যাটোক অকল 1 আৰু 61 এৰেহে হৰণ যাব ইয়াকে কি কয় মৌলিক সংখ্যা তেনেহলে 5 জোড়া আছে 61 জোড়া আছে নেকি নাই সেইটোই উলিয়াব লাগে 1525 ইকুয়াল টু কি হ'ব যে 5 into 5 into 61 5 জোড়া আছে 61 জোড়া নাই এটা লিখি দিয়া যে 1525 সংখ্যাটোক আটাইতকৈ সৰু কিহেৰে যে 61 এৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো মই কোৱেশ্চনৰ চাইছে লিখি দিছো যে কি 1525 সংখ্যাটোক আটাইতকৈ সৰু কিহেৰে 61 এৰে কিয় কাৰণ 61 ৰ জোড়া নাই সেইকাৰণে 61 এৰে পূৰণ কৰিলে সংখ্যাটো কি সংখ্যা হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা তো এবাৰ আমি 2 নম্বৰটো চাও 2 নম্বৰটো কি কৈছে 1008 2 নম্বৰটো চোৱা 1008 কিহেৰে হৰণ যাব যে স্যাৰ হেকত 2 8 আছে 8 থাকিলে কি হয় যুগ্ম সংখ্যা 2 এৰে হৰণ যাব তেনেহলে 2 দি একক হৰণ না যায় দুটা লব লাগিব 10 তেনেহলে 2 5 গুণ 10 0 আছে নামি গল তাৰপিছত 2 দি 8 হৰণ কৰিলে কিবা 4 বাৰ 2 4 গুণ 8 আকৌ হেকত কি 4 আছে 4 সংখ্যাটো কি যুগ্ম নে অযুগ্ম যে স্যাৰ যুগ্ম 2 এৰে যাব 2 দুগুণা 4 হাতত থাকিল কিমান 1 10 কিমান হ'ব 2 5 গুণ 10 হেকত কিমান আছে যে 4 2 দুগুণা 4 আকৌ যুগ্ম আছে কিহেৰে হৰণ যাব 2 2 এর 1 গুণ 2 2 দুগুণা 4 হাতত থাকিল কিমান 1 12 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 6 গুণ 12 2 3 গুণ 6 এইবাৰ কিহেৰে যাব হেকত এবাৰ অযুগ্ম সংখ্যা আছে 3 এবাৰ অযুগ্ম সংখ্যাৰে হৰণ যাব অযুগ্ম সংখ্যা কি আছে যে 1357 অৰ্থাৎ ইয়াক হলে 1 এৰে যাব 1 তো সকলো সংখ্যাৰে হৰণ যায় তেনেহলে হলে 3 ৰে যাব নহলে 5 এৰে যাব কাৰণ এই সংখ্যাটোক অযুগ্ম সংখ্যাৰে হৰণ যাব যে দেখাত আমি দেখি আছো যে স্যার 3 ৰে হৰণ যায় 6 কো যায় 3 কো যায় তেনেহলে 3 দি দিও 3 দুগুণা 6 3 এর 1 গুণ 3 আকৌ 3 ৰে যাব 3 7 গুণ 21 7 এর 1 গুণ 7 এবার সসন কার 0 নাই যে 0 কার নাই যে স্যার 7 এর 0 নাই এস জোড়া নাই 7 এর জোড়া আছে নাকি যে স্যার নাই এই দুটা জোড়া আছে 2 জোড়া আছে 3 জোড়া আছে 7 এর জোড়া আছে নাকি নাই হেটোই উলিয়াব লাগে সো 1008 ইকুয়াল 2 কেইটা 4টা 2 into 2 into 2 into 2 into 3 into 3 into 7 এই দুটা জোড়া আছে 3 জোড়া আছে 7 জোড়া আছে নাকি নাই এবার লিখি দিয়া 1008 সংখ্যাটোক আটাইতকৈ সৰু কিহেৰে হৰণ কৰিব লাগিব যে 7 কিয় 7 এৰ জোড়া নাই 7 এৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব তোমালোকে নিশ্চয় বুজি পাইছা কি ঠিক আছে এবার মই এইখিনি মুছি দিছো সোয়া 3 নম্বৰটো কি আছে 503 নম্বৰ 2028 2028
উলিয়াব লাগে শেষত কি যুগ্ম সংখ্যা 2 হৰণ যাব 2 1 গুণ 2 0 নামি গ'ল 2 1 গুণ 2 2 4 গুণ 8 আকৌ যাব 2 5 গুণ 10 একবাৰে দুটা লম মাজত এটা 0 আহিব 2 7 গুণ 14 এবাৰ অযুগ্ম সংখ্যা 2 হৰণ না যায় অযুগ্ম সংখ্যা 3 5 7 হৰণ যাব 3 রুল কি নেক্সট অহা যেটো ক্লাস হৈ গৈছে তাতে বুজাইছো মই যে 3 ক্লাস কি 0 যোগ কৰিব লাগে 5 + 0 কি হয় 5 5 + 7 কি হয় 12 12 সংখ্যাটো 3 ৰে হৰণ যায় না নাই যে যায় তেনেহলে 3 দি হৰণ যাব 3 ৰ 1 গুণ 3 হাতত থাকিল কিমান 2 0 আগত বহিলে 20 3 6 গুণ 18 হাতত থাকিল কিমান যে 2 2 হাতৰ আগত বহিলে কিমান হ'ব 27 3 9 গুণ 27 এইবাৰ চোৱা 169 দেখা যেন লাগিছে না নাই যেটো আমি পাইছো কুতবা পাইছো যেটো ক্লাস কৰিছিলো তাতে লিখা আছিল স্কয়াৰ বিলাকত চোৱা 13 স্কয়াৰ কিমান হয় 169 তাৰ মানে এই সংখ্যাটো অকল কিহেৰে হৰণ যাব 13 ৰে হৰণ যাব বাকি 2 4 6 8 10 কোনো সংখ্যাৰে হৰণ না যায় কিয় না যায় কাৰণ এই সংখ্যাটো এটা অযুগ্ম সংখ্যা আর অযুগ্ম সংখ্যারে হরণ যাব অযুগ্ম সংখ্যা কি 13 যে 169 is only divisible by কি 13 আর বেলেগ কোনো সংখ্যারে হরণ না যায় তেনেহলে কি হয়ে যাব 13 13 13 গুণ কত হয় 169 এবার সোয়া 13 1 গুণ 13 এইবার সোয়া সংখ্যার জোড়া নাই সোয়া যে 3 এর জোড়া নাই দেখা পালো 2 এর জোড়া আছে 13 এর জোড়া আছে 3 এর জোড়া আছে নাকি যে সার নাই তিনিটাই উলিয়াব লাগে এবাৰ মই সি দিছো এখিনি যে 2028 কি আছে যে 2 * 2 * 13 * 13 into আর এটা কি আছে 3 2 জোড়া আছে 13 জোড়া আছে 3 জোড়া আছে নাকি স্যার নাই এটাকে লিখি দিয়া সংখ্যাটোক 28 সৰু কিহেৰে যে 3 রে কারণ 3 জোড়া নাই 3 রে পূরণ করিলে পূর্ণবর্গ সংখ্যা হবে তোমালোকে বুঝি পাইছা নিশ্চয় তো এইবার যেটো 4 নম্বৰ আছে 4 নম্বৰটো তোমালোকক মই হোমৱৰ্ক দিছো কিন্তু লিখা হৈছে বুঝি দিছো কিয় কাৰণ প্ৰেক্টিস নকৰিলে কাম নহব মই জিমানে কৰি দিও গোটেই কেইটা কিতাপৰ যদি কৰি দিও তোমালোকে যদি প্ৰেক্টিস নকৰা নিজে তেনেহলে কেতিয়া অংক নোৱাৰিবা কাৰণ সকলো ছাত্ৰ ছাত্ৰীয়ে মানে কয় যে গণিত টান কিন্তু গণিত টান নহয় তোমালোকে যদি ডেইলি প্ৰেক্টিস কৰা 2 ঘণ্টা কৈ আবেলি যদি 2 ঘণ্টা কৈ প্ৰেক্টিস কৰা তেনেহলে হেতু কোনো টান নাই 2 ঘণ্টা কৈ আবেলি প্ৰেক্টিস কৰিবা আৰু ৰাতি আধা ঘন্টা কৈ যদি পড়া তেনেহলে গণিত ইজি সবৰে কাৰণে ইজি হৈ যায় ঠিক আছে বুজি পাইছা তে ইয়াৰ পিছত যেটো আছে 5 নম্বৰৰ সৰু 5 নম্বৰৰ 4 দিয়া আছে 768 ইজি এইটো তোমালোকক মই হোমৱৰ্ক দিছো এইটো কিমান হয় কমেন্ট কৰি দিবা মেছেজত দিবা যদি নোৱাৰা মেছেজত দি দিবা মই আকৌ কৰি দিম ঠিক আছে এবাৰ আমি 6 নম্বৰটো চাও 6 নম্বৰত কি কৈছে চোৱা যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ এইটোৰ নিচিনা অংক খালি অকল আমি পূৰ্ণ ঠাইত কি লিখিম হৰণ তুমি কি চোৱা এটা 6 ৰ 1 টো আছে 468 468 শেষত কি আছে 8 যুগ্ম সংখ্যা 2 ৰে যাব 2 * 2 = 4 6 হৰণ দিলে কেইবাৰ যাব যে 3 2 3 গুণ 6 আকৌ 8ক যে 2 4 গুণ 8 আকৌ যুগ্ম 2 ৰ 1 গুণ 2
আকৌ 2 ৰ 1 গুণ 2 হাতত থাকিল কিমান 1 14 2 7 গুণ 14 7 আহিল অযুগ্ম সংখ্যা ইয়াক আকৌ 2 ৰে নাযায় 3 ৰে যাব হলে নহলে 5 ৰে যাব নহলে 7 ৰে যাব 3 ৰ ফর্মুলা কি গোটেই কেটা যোগ করা 7 + 1 8 8 + 1 9 9 সংখ্যাটোক 3 ৰে হৰণ যায় না নাই যে যায় 9 সংখ্যাটোক 3 ৰে হৰণ যায় তেনেহলে সংখ্যাটো কি ৰে হৰণ যাব যে 3 ৰে হৰণ যাব 3 তিৰিকা কিমান হয় যে 9 হাতত থাকিল কিমান 2 2 ইয়াৰ আগত বহিলে কিমান হ'ব 27 কিমান হ'ব 3 9 গুণ 27 আৰু 3 ৰে যাব 3 ৰ 1 গুণ 3 3 তিৰিকা 9 13 ৰ 1 গুণ 13 এবার সোয়াসন কার জোড়া নাই যে স্যার 13 র জোড়া নাই 2 এর আছে 3 এর আছে 13 র জোড়া নাই একে লিখিম খালি পুরনো ঠাইত কি লিখিম হরণ সোয়া 4 6 8 2 into 2 into 3 into 3 into 13 দুই জোড়া আছে 3 জোড়া আছে 13 জোড়া আছে নাকি নাই হেতেকে লিখি দিয়া 4 6 8 সংখ্যাটোক আটাইতকৈ সৰু কিহেৰে কাৰণ 13 জোড়া নাই 13 ৰে এই আগত লিখিছিল পূৰণ এবাৰ লিখিম হৰণ কাৰণ আমাক কোৱেশ্চনত হৰণৰ কথা কৈছে 13 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা এইবাৰ 6 ৰ 2 নম্বৰটো চোৱা 2 নম্বৰটো কৰো বুজি পাইছা তোমালোকে না পোৱা নাই কোৱা 6 ৰ 2 টো চোৱা 6 ৰ 2 আছে 1584 কিমান আছে সে 1584 কিহেৰে যাব 1584 হেকত জাৰি আছে যুগ্ম সংখ্যা 2 এৰে হৰণ যাব 2 দি একক হৰণ না যায় দুটা লব লাগিব 15 তেনেহলে 2 দি 15 হৰণ কেলে কিবা যায় যে 4 7 বা 2 7 গুণ 14 হাতত থাকিল কিমান 1 8 ৰ আগত বহাল লগালে কিমান 18 2 9 গুণ 18 তাৰপিছত 4 2 2 গুণ 4 যুগ্ম আছে 2 আৰু 2 ৰে যাব 2 3 গুণ 6 হাতত থাকিল কিমান 1 19 19 কিমান যাব যে 2 9 গুণ 18 হাতত থাকিল কিমান 1 2 ৰ আগত বহিলে 12 2 6 গুণ 12 এইবাৰ চোৱা হেকত কি 6 যুগ্ম সংখ্যা কে হৰণ যাব 2 3 ৰেও যাব কিন্তু 2 ৰেও যাব 2 ৰ 1 গুণ 2 হাতত থাকিল কিমান 1 19 2 9 গুণ 18 হাতত থাকিল 1 কিমান হ'ব 16 2 8 গুণ 16 2 ৰে যাব 2 9 গুণ 18 হাতত থাকিল কিমান 1 ইয়াৰ আগত বহিলে 18 2 9 গুণ 18 এইবাৰ কিহেৰে যাব 9 টো অযুগ্ম সংখ্যা যে 3 ৰে যাব 3 তিৰিকা 9 3 তিৰিকা 9 আৰু 3 ৰে যাব 3 ৰ 1 গুণ 3 3 ৰ 1 গুণ 3 এবাৰ কিহেৰে যাব 11 ৰ 1 গুণ 11 সোয়াসন কার জোড়া নাই যে স্যার 11 ৰ জোড়া নাই 2 জোড়া আছে 2 জোড়া আছে 3 জোড়া আছে 11 জোড়া নাই লিখি দিয়া যে 1584 ইকুয়াল টু হবো 2 into 2 2 into 2 into 3 into 3 into 11 জোড়া আছে 11 জোড়া আছে নাকি নাই এইটোই লিখি দিয়া 1584 সংখ্যাটোক আটাইতকৈ সৰু কিহেৰে 11 ৰে হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা তোমালোকে ইয়াৰ পিছত 3 নম্বৰটো আৰু 4 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল যদি নোৱাৰা নেক্সট ক্লাছত মই কৰি দিম আচ্ছা এটাই দিও হোমৱৰ্ক তোমালোকে
ছয়ৰ 3 নম্বৰটো হোমৱৰ্ক থাকিল কি আছে 2645 2645 এইটো হোমৱৰ্ক থাকিল ঠিক আছে আমি নেক্সট ক্লাছত ইয়াৰ যিবিলাক বাকি থাকিল সেই বিষয়ে আলোচনা কৰিম থ্যাংক ইউ ধন্যবাদ